হেই গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। মোৰতো ভালেই। আজি আকৌ এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। নিযুত মইনা আঁচনি কেতিয়াবাই দিলে, লোকে খাই বৈ আজৰি হ'ল আৰু মই এতিয়া ভিডিঅ'টো আপলোড কৰিছোঁ। দেখিছেনে মই মানুহজনী কেনেকুৱা? মানে কি হয়, ভিডিঅ' মোৰ একদম এলাহ লাগে বনাব মেলিবলৈ। সেইকাৰণে এতিয়া আৰু ভিডিঅ'টো তাকে চাওঁতে গম পাইছোঁ আৰু ভিডিঅ'টো এডিট কৰি থোৱা আছে, অকল ডাবিংটো দিয়া নাই। সেইকাৰণে দি লওঁ বোলো। আৰু আহিলোঁ ঘৰত, আহি লৈ ধুনীয়াকৈ চাহ একাপ খালোঁ। খাই বৈ এতিয়া আকৌ পাকঘৰত আহি দেখিছোঁ যে দেউতাই গাহৰি মাংস আৰু আলুৱে বইল কৰি থৈ দিছে। তাকে এতিয়া মই আৰু লাই পাত কাটি ধুই আনি থৈছোঁ। বিলাহী, পিঁয়াজ আৰু জলকীয়া, নহৰু, আদা পেষ্ট বনাই থৈ দিছোঁ। তাকে এতিয়া মই বনাম। দেউতাই মোৰ হাতে মাংস খাই পোৱা নাই। অকল আহিলে মই দালি ভাত কিবা কিবি এনেকৈহে বনাই খুৱাওঁ। মাংস বনাবলৈ আগতে নাজানিছিলোঁ যে, সেইকাৰণে খোৱা নাছিলোঁ। এতিয়া জানিছোঁ, তাকে এতিয়া দেউতাক বনাই খুৱাইছোঁ। আৰু দেউতাই এবাৰ 1 মাহৰ ছুটী লৈ আহিছে আৰু মোক লাই পাতখিনি কেনেকৈ দিব লাগে তাকে দেখাই আছে। ময়ো চাই আছোঁ। এয়া এনেকৈ লবি বোলে, মোহাৰি ঠাইপকৈ মাৰি দিবি। আৰু ময়ো তেনেকৈয়ে চাই মেলি এতিয়া গাহৰি পাতখিনি মই এতিয়া ধুনীয়াকৈ ওপৰত দি দিছোঁ। সৰু সৰুকৈ কুটি খালে কি হয়, বহুত অকণমানি অকণমানি হয়। এনেকৈ দি দিলে খাই ভাল লাগে, দীঘলীয়া হৈ থাকে যে। আৰু সেইকাৰণে তেনেকৈয়ে মই দি দিলোঁ। এতিয়া দি দিয়াৰ পাছত এতিয়া মই ঢাকনখন দি দিলোঁ, গোটেইখিনি সিজক। তাকে এতিয়া ঢাকনখিনি এৰুৱাই চাইছোঁ। চাওকচোন ইমান ধুনীয়া হৈছে কালাৰটো। আজি মিনি ব্লগটো ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই।